দৰঙৰ বৰলেখাটিত ধৰ্মালোচনা সভা সম্পন্ন। দৰং জিলাৰ পূৰ্বৰ মঙলদৈ বিধানসভা সমষ্টি তথা বৰ্তমান দৌলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদুইতৰ চৰচাপৰি বৰলেখাটিত বছৰ বছৰ ধৰি বসবাস কৰি অহা খিলঞ্জীয়া ভূমিপুত্ৰসকলে 1964 চনতে প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী হৰি মন্দিৰৰ নৱনিৰ্মিত দেৱগৃহৰ শুভাৰম্ভণি অনুষ্ঠানটি 3, 4 আৰু 5 ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। তদুপলক্ষে আজি দ্বিতীয় দিনা অনুষ্ঠিত কৰা হয় এখনি মুকলি ধৰ্মালোচনী সভা। শৈলেন ডেকাই আধৰা আৰু শিৱপ্ৰসাদ শৰ্মাই এটি মংগলাচৰণেৰে শুভাৰম্ভণি কৰা সভাখনত সভাপতিত্ব কৰে চিপাঝাৰ জনতা মহাবিদ্যালয় অৱসৰী প্ৰবক্তা হৰেণ ডেকাই। ভোলাবাৰী উচ্চ মাধ্যমিক বিদ্যালয় অৱসৰী প্ৰধান শিক্ষক কেশৱ চন্দ্ৰ চহৰীয়াই উদ্বোধন কৰা সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বুঢ়ীনগৰ মহাবিদ্যালয় অৱসৰী অধ্যাপক জিতেন হাজৰিকা। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰনাথ ডেকা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাখনত সুবক্তা পবিত্ৰপ্ৰাণ শৰ্মা, পথৰুঘাট কৃষক শ্বহীদ পৰিয়ালৰ সদস্যদ্বয় ক্ৰমে চম্পক শৰ্মা আৰু আমিনুল হাছান প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তিৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে অনন্ত ডেকাই আদৰণি ভাষণ প্ৰদান কৰা আৰু মানস প্ৰতিম ডেকাই এটি সুমধুৰ গীত পৰিৱেশন কৰা সভাখনত বৃহত্তৰ বৰলেখাটি আৰিমাৰী অঞ্চলৰ সহস্ৰাধিক ধৰ্মপ্ৰাণ লোক উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। আমি হৰি মন্দিৰৰ ফালৰ পৰা জনাব পাই সুখী হৈছোঁ যে 1964 চনতেই এই অঞ্চলত অৰ্থাৎ বৰলেখাটি গাঁৱত এটি হৰি মন্দিৰ স্থাপন হৈছিল। সেই হৰি মন্দিৰটোত আমি নতুন ৰূপ দি যোৱা বিগত 2 বছৰৰ পৰা আৰম্ভণি কৰি আজি আমি হৰি মন্দিৰটিৰ যি দেৱগৃহ আমি নতুনকৈ নিৰ্মাণ কৰিছিলোঁ, সেই দেৱগৃহটিৰ শুভ আৰম্ভণি অনুষ্ঠানৰ আজি দ্বিতীয়টো কাৰ্যসূচীত আমি ৰাতিপুৱাৰে পৰা ভাগৱত শোভাযাত্ৰা কৰিলোঁ। তাৰ পিছৰে পৰা আমি এতিয়া ধৰ্ম আলোচনী সভাৰ আয়োজন কৰিছোঁ। ধৰ্ম আলোচনী সভাত আমি বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোক আহি আমাৰ ধৰ্ম আলোচনী সভাত উপস্থিত হৈছে আৰু সেই ব্যক্তিসকলৰ ভিতৰত আছে প্ৰধানকৈ আমি ক'বলৈ গ'লে বুঢ়ীনগৰ মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰদ্ধাৰ শ্ৰী জিতেন হাজৰিকা ছাৰ, আমাৰ হাজৰিকাপাৰা অঞ্চলৰ বিভিন্ন কাৰ্যসূচীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শ্ৰদ্ধাৰ শিৱ শৰ্মা ছাৰদেৱ, এনেদৰে বিভিন্ন ব্যক্তিয়ে আহি আমাক আজি এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাত সহায় আগবঢ়াইছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।